সামাজিক মাধ্যমক অপব্যৱহাৰেৰে AI ব্যৱহাৰেৰে আপত্তিজনক ভিডিঅ' ভাইৰেল। সঞ্জীৱ নাৰায়ণৰ বিৰুদ্ধে AI দ্বাৰা আপত্তিজনক ভিডিঅ'। সামাজিক মাধ্যমত ভাইৰেল AI নিৰ্মিত ভিডিঅ'। দুষ্টচক্ৰৰ বিৰুদ্ধে CIDৰ চাইবাৰ চেলত এজাহাৰ ডক্টৰ নাৰায়ণৰ। সামাজিক মাধ্যমক চূড়ান্ত অপব্যৱহাৰ কৰি নিকৃষ্ট অপপ্ৰচাৰত নামিল একাংশ মানসিক বিকাৰগ্ৰস্ত সামাজিক ব্যৱহাৰকাৰী চক্ৰ। প্ৰাগ নিউজৰ পৰিচালন সঞ্চালক ডক্টৰ সঞ্জীৱ নাৰায়ণৰ ভাৱমূৰ্তি ৰাইজৰ মাজত বিনষ্ট কৰাৰ লক্ষ্যৰে এইবাৰ দুষ্টচক্ৰই সামাজিক মাধ্যমত সহায় ল'লে AI প্ৰযুক্তিৰ। ডক্টৰ নাৰায়ণৰ অসমত সামাজিক সাংস্কৃতিক ক্ষেত্ৰত থকা অৱদানক নস্যাৎ কৰিবলৈ তথা ভাৱমূৰ্তি জনমানসত সেৱা প্ৰতিপন্ন কৰিবলৈ এচাম দুষ্টচক্ৰই নিতৌ কৰি আহিছে কুৎসা ৰচনা। ডক্টৰ নাৰায়ণৰ জনপ্ৰিয়তা আৰু সামাজিক জীৱনত তেওঁৰ অৱদান সেৱা প্ৰতিপন্ন কৰিব নোৱাৰি এইবাৰ আশ্ৰয় ল'লে AI প্ৰযুক্তিৰ। সামাজিক মাধ্যমত AI প্ৰযুক্তিৰ ব্যৱহাৰেৰে নাৰায়ণৰ বিৰুদ্ধে ভাইৰেল কৰিলে এক আপত্তিজনক ভিডিঅ'। এছমিজ মিমছ নামৰ এটা ভুৱা ফেচবুক পেজৰ জৰিয়তে ভাইৰেল কৰা ভিডিঅ'ৰ বিৰুদ্ধে অৱশেষত আইনৰ কাষ চাপিল ডক্টৰ সঞ্জীৱ নাৰায়ণ। CIDৰ চাইবাৰ চেলত ডক্টৰ নাৰায়ণে দাখিল কৰিলে এজাহাৰ। খুব বেয়া এটা অসমত এটা বস্তু চলি আছে ছ'চিয়েল মিডিয়াত, যে যিকোনো মানুহক সুবিধা এটা পালে কেনেকৈ টানি নমাই দিব পাৰে, কেনেকৈ বেয়া কৰিব পাৰে, তেনেকুৱা এটা প্ৰচেষ্টা চলাই থাকে। আজি অত্যন্ত দুখেৰে ক'ব লাগে, এটা কোনোবাই AI দি ভিডিঅ' বনালে, AI দি ভিডিঅ' বনাই পেলাই আপলোড কৰিছে মৰ্মিতা মিত্ৰ আৰু মোৰ লগত, আৰু তাৰে মই এয়া FIR চাইবাৰ ছিকিউৰিটিতে FIR ফাইল কৰি আহিছোঁ। বৰ্তমান বিতৰ্কত সোমাই পৰা গায়িকা মৰ্মিতা মিত্ৰ সন্দৰ্ভতো স্পষ্টীকৰণ ডক্টৰ নাৰায়ণৰ। যোৱাকালি পৰহিৰ পৰা কোনোবাই লিখি আছিলে যে মৰ্মিতা মিত্ৰক সঞ্জীৱ নাৰায়ণে লৈ আহিছে। মৰ্মিতা মিত্ৰৰ লগত আমাৰ চিনাকি যোৱা বছৰে হৈছে, আৰু মৰ্মিতা মিত্ৰই অসমত 4 বছৰৰ পৰাই গান গাই আছে। আমি কিন্তু যোৱা বছৰহে চিনাকি হৈছোঁ মৰ্মিতা মিত্ৰৰ লগত। গতিকে সেইখিনি কথা মই ক্লেৰিফাই কৰি দিব বিচাৰিছোঁ। যিবোৰ মানুহে লিখি আছে, 2-4জনে লিখি থাকে, তেখেতসকলেও গম পাই যাওক। তেখেতসকলে কয় যে আমি প্ৰমোট কৰি আছোঁ। আমি কাকো প্ৰমোট কৰিবলৈ নাযাওঁ। আমি মৰ্মিতা মিত্ৰক যদি মানুহে ভাবে প্ৰমোট কৰিছোঁ, আমি সকলো শিল্পীক আজি নহয় সদায় প্ৰমোট কৰি আহিছোঁ। আৰু আজি 25 বছৰৰ পৰা আপোনালোকে সকলোৱে জানে যে প্ৰাগে শিল্পীক, বিশেষকৈ যিকোনো শিল্পীক সদায় সহায় কৰি আহিছে, সদায় প্ৰমোট কৰি আহিছে, কাৰো বেয়া কেতিয়াও চিন্তা কৰা নাই। আৰু যোনে যেনেকৈ যেতিয়াই বিচাৰে আমাক আমি সদায় সহায় কৰি আহিছোঁ। ডক্টৰ নাৰায়ণৰ বিৰুদ্ধে কুৎসা ৰচনা কৰাসকলক প্ৰত্যাহ্বান ডক্টৰ নাৰায়ণৰ। কিছুমান ব্যক্তি আছে বিশেষকৈ যিবোৰে এইবোৰ কাম কৰি পেলাই এনেকুৱা এটা অশৃংখল সৃষ্টি, এটা বাতাবৰণ এটা সৃষ্টি কৰিব বিচাৰি আছে। তেখেতসকলক মই আহ্বান জনাইছোঁ যে তেখেতসকলে পাৰে যদি ওচৰত ওলাই আহক। মনে মনে চোৰৰ নিচিনা বস্তু লিখি পেলাই চোৰৰ নিচিনা লুকাই থাকি লাভ নাই। আমাক ওলাই আহক, ওলাই আহি পেলাই আমাৰ সন্মুখত বহি পেলাই আমাৰ লগত তৰ্ক বিতৰ্ক কৰক। আমি সাজু আছোঁ, যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু আছোঁ, আৰু যিকোনো কথাটো আমি সাজু আছোঁ। এই কেছটোত আমি এৰি নিদিওঁ, আমি একদম শেষলৈকে যাম। এৰেষ্ট নোহোৱালৈকে যোনে আপলোড কৰিছিলে, যোনে বনাইছিলে, সেই বনোৱা ব্যক্তিজনক মই পুলিচকো আহ্বান জনাইছোঁ, অসমৰ ৰাইজকো আহ্বান জনাইছোঁ, তেখেতসকলেও আমাক সহায় কৰক যেন আমি এইবোৰ মানুহক ধৰি আনিব পাৰোঁ, আৰু ধৰি আনি উচিত শাস্তি দিব পাৰোঁ। ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভতো পুনৰ স্পষ্টীকৰণ ডক্টৰ নাৰায়ণৰ। জুবিন গাৰ্গক লৈ পেলাইও বহুত বিতৰ্ক হৈছিলে, যেতিয়া আমি যিহেতু মই ছিংগাপুৰ 19 তাৰিখে গৈছিলোঁ। আৰু অভিযোগ যিটো ছ'চিয়েল মিডিয়াৰ অভিযোগ আছিলে যে ভিডিঅ'বিলাক আমি প'ষ্ট কৰিছোঁ, ভিডিঅ'বিলাক বোলে নেটফ্লিক্সৰ নিচিনা খণ্ড খণ্ড কৰি পেলাই ওলাই দিছিলোঁ। আপোনালোকে জানে নাজানে মই আজি স্পষ্ট কৰি দিছোঁ। আজি কেইদিনমান আগত কোনোবা এজনে PIL ফাইল কৰিছিলে। ইয়াত যেতিয়া PIL ফাইল কৰিছিলে গুৱাহাটীত, তাত প্ৰমাণ হয়তো ওলাই দিলে যে 19 তাৰিখে যোনদিনাখন ঢুকাইছিলে, 17 তাৰিখে সেইদিনাখনে ভিডিঅ'বিলাক গুৱাহাটীত আহিছিলে, আৰু সেইদিনাখনে ভিডিঅ'বিলাক টিভি চেনেলবিলাকত প্ৰত্যেকটা টিভি চেনেলত বাজি আছিলে। অথচ মই যেতিয়া ভিডিঅ' পাইছিলোঁ সেইটো 2 দিন পিছত পাইছিলোঁ। এতিয়া এই PIL যোনে ফাইল কৰিছিলে, কোনোবা এজনে কৰিছিলে, সেই PILটোৰ প্ৰমাণ ওলাই গ'ল যে কোনোবা সুস্মিতা বুলি ছোৱালী এজনী জাহাজত আছিলে। সুস্মিতা বোলা ছোৱালীজনী 5:30 বজাত তাই হেৰিত দিছিলে। আনহাতে গায়িকা মৰ্মিতা মিত্ৰই জুবিনৰ গান বিকৃতকৰণক লৈ স্থিতি স্পষ্ট কৰিলে সঞ্জীৱ নাৰায়ণে। তাই ভুল
কৰিছে মই তেওঁৰ হাজবেণ্ডৰ লগত কথা পাতিছোঁ তেওঁৰ হাজবেণ্ডকো মই কৈছিলোঁ যে ক্ষমা খুজিব লাগে তাই গান এনেকুৱা মডিফাই কৰাৰ কোনো অধিকাৰ নাই কাৰণ জুবিনৰ প্ৰতি আমাৰ চবৰে মৰম শ্ৰদ্ধা আমাৰ হেৰি আছে মৰ্মিতা মিত্ৰ হওক আৰু যিকোনো আৰ্টিষ্ট হওক জুবিনৰ গানবিলাকক যেন জুবিনে হওক ভূপেন্দ্ৰাই হওক এতিয়া তেখেতসকলৰ গানবিলাক যেন কোনো মডিফাই কৰিব চেষ্টা নকৰে বা সৰু সলাবলৈ চেষ্টা নকৰে যেন সেইটো ভুল কৰিছে বুলি মই মানো এই সমগ্ৰ ঘটনাৰ আঁৰত থকা সকলৰ বিৰুদ্ধে উচিত তদন্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী ডক্টৰ সঞ্জীৱ নাৰায়ণৰ CIDৰ চাইবাৰ বিভাগেও ডক্টৰ নাৰায়ণৰ অভিযোগক গুৰুত্ব সহকাৰে লৈ ভুৱা পোষ্টৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিছে ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ